দায়িত্ব গ্ৰহণৰ পাছতে চোৰাং চিকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ হোৱাৰ পৰিকল্পনা আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ বুধবাৰে কাজিৰঙা টাস্ক ফৰ্চৰ বিশেষ বৈঠকত চোৰাং চিকাৰী বিৰোধী অভিযানৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে আৰক্ষী সঞ্চালকগৰাকীয়ে ৰাজ্য ৰাষ্ট্ৰীয় উদ্যানসমূহৰ উচ্চপদস্থ বন বিষয়া আৰু ৰাষ্ট্ৰীয় উদ্যানসমূহৰ উচ্চপদস্থ বন বিষয়া আৰু দাঁতি কাষৰীয়া জিলাসমূহৰ আৰক্ষী অধীক্ষকসকলৰ লগত হোৱা বৈঠকৰ পাছতেই আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে প্ৰকাশ কৰিছে যে বিগত 2টা বছৰ ধৰি চোৰাং চিকাৰীৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত আছে। বিগত 1.5 বছৰ ধৰি চলি আছে অপাৰেশ্যন ফাল্কন আৰু তাৰ জৰিয়তে কাজিৰঙাত চোৰাং চিকাৰত জড়িত 42টা চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। অপাৰেশ্যন ফাল্কনত আমি অলমোষ্ট 42 পোচাৰ এৰেষ্ট কৰিছোঁ কাজিৰঙা বেল্টৰ আৰু কেইটামান হাতিয়াৰ পোৱা হৈছে এমিউনিশ্যন পোৱা হৈছে সো 8টা পোচিঙৰ এটেম্প্ট লাষ্ট 1 বছৰ 3 মাহত এইটো ষ্টপ কৰা হৈছে সো এইটো এটা ডাঙৰ ছাকচেছ হৈছে আৰু আপুনি জানে যে অকণমান দিন আগত মানস ৰিজাৰ্ভত হস্তিৰ এইটো হত্যা হৈছিলে সো এইটো গ্যাং ধৰা হ'ল এতিয়ালৈকে 10জন মানুহ তাত ধৰা হ'ল 7টা এলিফেণ্ট টাস্ক ৰিকভাৰ হ'ল আৰু 7টা মান হাতিয়াৰ ৰিকভাৰ হ'ল সো আমাৰ টাস্ক ফৰ্চ যিটো ফৰেষ্ট আৰু পুলিচ মিলি পেলাই যিটো কাম কৰি আছোঁ আমাৰ এটাই লক্ষ্য আছে যে আমি যি হয় নহয় আমি পোচিংটো ষ্টপ কৰাব লাগে।